নমস্কাৰ। এদিন সুখ এদিন দুখ। যিহেতু মই যোৱাকালি ইমান হাঁহি আপোনালোকৰ লগত ফূৰ্তিত বনালোঁ ভিডিঅ' এটা, কিন্তু আজি আকৌ দুখত বনাবলগীয়া হৈছে। কাৰণ আপোনালোকে জানিছেনে, যান বাহনৰ কাৰণে মোৰ এজনী বাই আমাৰ বায়ৰ লগতে মেট্ৰিক দিছিলে, 2nd ডিভিজনত পাছ হৈছিলে। কিন্তু যান বাহনৰ কাৰণে তাই কালি স্কুলীয়া ইউনিফৰ্ম কিনিবলৈ গৈছিলে ঠাকুৰথানৰ পৰা। আহোঁতে গধূলিত ইমানেই বেয়াকৈ কোনোবা এক্সিডেণ্ট কৰি থৈ গ'ল নহয়, তাই মানে নেবাচিলে। কালি হস্পিটেললৈ লৈ গ'ল আৰু আজি তেওঁৰ মানে ঢুকালে। সেইটো কাৰণে মই আপোনালোকক কৈছোঁ কি, আপোনালোকে গধূলি টাইমত ইমান স্পীডত নচলাব। এনেও আন্ধাৰ চাৰিওফালে, তথাপিও আপোনালোকে স্পীডত চলায়। কাৰণটো সমস্যাটো চবৰে থাকে ইফালৰ পৰা সিফালে যাবলৈ, কিন্তুতো আপোনালোকে জানিব লাগে ওচৰে পাঁজৰে চাইকেল গৈ আছে নেকি, মানুহ গৈ আছে নেকি, সেইটোতো আপোনালোকে চাবলৈ লাগে। কিন্তু কোনো নাচায় আজিকালি। গাড়ী মটৰ থকা মানুহে ইফালৰ পৰা সিফালে চলাই যায়গৈ। যোন যি হওক একো মানে সিহঁতৰ লগত মতলব নাই। যাৰ যান বাহন থাকে, গাড়ী মটৰ, ধনী মানুহৰতো একো মতলবেই নাথাকে। মই আপোনালোকক কৈছোঁ, কাজিৰঙাত যেনেকৈ চৰকাৰে সুবিধা বনাই দিছে গাড়ী মটৰ লাহেকৈ যোৱা, সেনেকৈ মই চৰকাৰক অনুৰোধ কৰিছোঁ যে আমাৰ ইয়াতো সেনেকেই কৰি দিয়ক যেন। আজি আমাৰ বাই এজনী মৰিলে, কালি আমাৰ ঘৰৰ ওচৰৰ আৰু কোনোবা মৰিব। সেনেকৈ মৰি গৈ থাকিলে নহ'ব নহয়, যান বাহনৰ কাৰণে। তাকো যদি সেনেকেই হয় তেনেহ'লেতো কোনে জীয়াই থাকিব এই পৃথিৱীখনত? যান বাহনৰ কাৰণে যদি মানুহ মৰিবলগীয়া হয়, তেনেহ'লে কোন জীয়াই থাকিব? সেয়ে মই চৰকাৰক অনুৰোধ কৰিছোঁ যে কাজিৰঙা ঘাইপথত যিটো লিমিট আছে গাড়ী চলোৱা, সেই ব্যৱস্থাটো আমাৰ ইয়াতো হ'ব লাগে। কাৰণ দেখিছেনে, একদম আজিকালিতো চাইকেল চলোৱা মানুহখিনিৰতো একো হেৰিয়ে নাই, গাড়ী মটৰ আহিলে একেবাৰে উৰুৱাই থৈ যাবগৈ সেনেকৈ। সেইটো কাৰণে মই চৰকাৰক আৰু এবাৰ অনুৰোধ কৰিছোঁ যে কাজিৰঙা ঘাইপথত যিটো লিমিট আছে গাড়ী চলোৱা, সেইটো আমাৰ ইয়াতো হ'ব লাগে। সেয়েহে মই ড্ৰাইভাৰখিনিক অনুৰোধ কৰিছোঁ যে অখা ভটান্তাই গাড়ী নচলাব। কিছুমানৰ এইটো মৃত্যু হয় আৰু কিছুমান আপাহিচ হৈ যায়, খোজকাঢ়িব নোৱাৰে। সেইটো কাৰণে আপোনালোকক মই আৰু এবাৰ অনুৰোধ কৰিছোঁ যে ভালকৈ গাড়ী চলাব। আৰু বেছি নকওঁ, ইমানখিনিতে সামৰিছোঁ।